হাই গাইজ, আপোনালোকে জুবিন দা কোৱা কথাখিনি আপোনালোকে ভালকৈ শুনক। মই কৈছোঁ জীৱনত 25টা বছৰ গানক দিলোঁ, এতিয়া নেক্সট 25টা বছৰ মই চিনেমাক দিম। মই অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই। যে মই যেতিয়া মৰিম মানুহে যাতে কয় যে ই এইটোও কৰিছিলে, ই এইটোও কৰিছিলে, ই এইটোও কৰিছিলে। এটা বিশাল ল'ৰা এটা লৈ পেলাই মৰিবলৈ মন আছে। অকল এজন মানুহ হৈ মৰাতকৈ ৰাৱণ টাইপ মৰিব লাগে, 10টা মূৰ লৈ। আপুনি এদিন মোক কৈছিলে ব্ৰহ্মপুত্ৰৰ মাজত মই এনেকৈ মৰিব মন যায়, মানে লুইতত বিশালভাৱে। মই ৰিচেণ্টলি কবিতা এটা লিখিছোঁ। মই জোনাকত জীয়াই থাকোঁ, কিন্তু মোৰ ৰ'দত মৰিবলৈ মন। ডাঙৰ লাইন। আমাৰ চিন্তাৰ ওপৰতে যাব ন, অকণ বুজাই। মই জোনাকত জীয়াই থাকোঁ, ৰাইট। কিন্তু মই ৰ'দত মৰিবলৈ মন। কবিতাটো ওলালে কেইবাৰমান পঢ়িলে বুজি পাই যাবি। কবিতা আচলতে বুজাই দিব নোৱাৰি কবিতা, নিশ্চয়। প্ৰব্লেমটো সেইটো। চ' কথাবোৰ তেনেকুৱা আৰু।